হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। যিহেতু বিশ্বকৰ্মা পূজা গ'ল, বিশ্বকৰ্মা পূজা উপলক্ষে দৰং জিলাৰ খতৰা সত্ৰত ৫টি উৎসৱ ইতিমধ্যে পালন কৰি আছে। আজি দ্বিতীয় দিন, বলকচোন এই উৎসৱ দেখুওৱা। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰো। বেজেৰাৰ পৰা অলপ দূৰ সোমাই আহি এনেদৰে আমি টিটকুচি পালো আৰু টিটকুচিৰ পৰা যাত্ৰা আৰম্ভ কৰিম। পৰিৱেশৰ মাজে মাজে আহি আছো আৰু আহি খুবেই ভাল লাগিছে। আজি মানে ছেকেণ্ড টাইম আহিছো খতৰা সত্ৰত। বিশ্বকৰ্মা উপলক্ষে এখন মেলা হয়, ৫টি উৎসৱ, তাত আহিছো। বিশ্বকৰ্মা যোৱাৰ পিছত আমাৰ দুদিনাখিনি মা দুৰ্গা দেৱী আহিব। দুদিনাখিনি মা দুৰ্গা দেৱীৰ পূজালৈ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। আৰু আমি সচৰাচৰ দুৰ্গা দেৱীৰ পূজাত ৰাৱণৰ প্ৰতিমূৰ্তি দহন কৰা প্ৰায় দেখি আহিছো, কিন্তু আচলতে ৰাৱণৰ প্ৰতিমূৰ্তি কিয় দহন কৰা হয় দুৰ্গা পূজাত জানেনে? ৰাৱণ অসুৰ আছিল নেকি, সেইকাৰণে আমি ৰাৱণৰ প্ৰতিমূৰ্তি দহন কৰোঁ, ইত্যাদি ইত্যাদি। আপোনালোকে যদি জানিব বিচাৰে সম্পূৰ্ণ ডিটেইল লৈ মই এটা ভিডিঅ' বনাইছোঁ, ৰাৱণৰ প্ৰতিমূৰ্তি দুৰ্গা পূজাত কিয় দহন কৰা হয়, চাই ল'ব পাৰিব। আমি আহি আহি পদ্মজাৰ পালোঁ। ইয়াতে এখন দেৱালয় আছে, ঐতিহাসিক দেৱালয়। এই দেৱালয়খন আপোনালোকক দেখুৱাই যাওঁ, দেখুৱাই এনেকৈ গুচি যাম। দেৱালয়খনৰ নাম পদ্মথান আৰু ইয়াৰ ভিতৰলৈ গৈ আছো ৰ'বা। আৰু ইয়াৰ পৰা 2 কিলোমিটাৰমান আগত এখন থান পাম আৰু সেই থানখন দেখুৱাই এনেদৰে গুচি যাম ৰ'বা। ঐতিহাসিক পদ্মথান দেৱালয়ৰ মূল গেটেৰে সোমাই আহি এইখিনি ঠাইত ৰখি দিলোঁ আৰু এইখিনি ঠাইৰ এটা প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাম বুলি এইখিনি ঠাইত ৰখিলোঁ। আৰু ইমান এটা প্ৰাকৃতিক সৌন্দৰ্য আহে। ইয়াৰ ফালে চাৰিওফালে এটা সেউজীয়া বাতাবৰণ, আপুনি সেউজীয়া এই বাতাবৰণটো ধুনীয়াকৈ দেখিবলৈ পাব। ধাননি পথাৰ আৰু এতিয়া বলকচোন পোনে পোনে দেৱালয় লৈ গুচি যাওঁ। আমি আহি এই দেৱালয়খন পাই গলো। এতিয়া আমি ফাইনেলি আহি পাই গলো পদ্মথান দেৱালয়। আৰু এইখনে পদ্মথান দেৱালয়। আৰু ইয়াতে বিশেষকৈ দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গা পূজাৰ কাৰণে ইয়াতে দুৰ্গা পূজাৰ প্ৰস্তুতি কৰি আছে। ইয়াৰ ভিতৰলৈ গৈ আছো আৰু এইখনে পদ্মথান দেৱালয়। আৰু ইয়াতে দুৰ্গা পূজাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে। আৰু ইয়াতে বৃহৎ এটা পেণ্ডেল দিছে। ইয়াৰ ভিতৰলৈ গৈ আছে ইমান। আৰু এতিয়া মই দেৱালয়ৰ লগতে দুৰ্গা পূজাৰ ইয়াতে প্ৰিপাৰেশ্যন চলি আছে, সেই প্ৰিপাৰেশ্যনখিনি দেখুৱালোঁ। এতিয়া মই গৈ আছোঁ খতৰা সত্ৰত। আমি ধুনীৰ পৰা অলপ দূৰ আহি এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দেখিলোঁ। সেই প্ৰাকৃতিক পৰিৱেশটো আপোনালোকে দেখিছে চাগে মোৰ পিছফালে এজোপা গছ। আৰু এই গছডালৰ নাম কিন্তু নাজানো, যদি জানে নিশ্চয় কমেণ্টত ক'ব। আৰু এই গছজোপা ইমান ধুনীয়া, মানে আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলো। ইমান ধুনীয়া গছ এজোপা, লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা গছ। ডাঙৰো নহয় কিন্তু গছজোপা দেখিবলৈ বহুত ধুনীয়া। অলপ দূৰত বাইকখন পাৰ্কিং কৰিলোঁ। বাইকখন পাৰ্কিং কৰি আহি ইয়াতে খোজকাঢ়ি যাই আছো ৰ'ব। আৰু ফাইনেলি এতিয়া মই খতৰা সত্ৰৰ মূল প্ৰৱেশ পথ পাই গলোঁ আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ। এই সত্ৰখনৰ মূল প্ৰৱেশ পথৰ ওচৰতে শ্ৰীৰাম ভক্ত হনুমান মন্দিৰ এটা আছে। ইয়াত এই সত্ৰ পাই গলোঁ আৰু মোৰ পিছফালে আছে খতৰা সত্ৰ ঐতিহাসিক। আৰু ইয়াতে 5টো উৎসৱ চলি আছে আৰু এই উৎসৱ দেখুৱাই আছোঁ। এতিয়া মই সত্ৰৰ ভিতৰলৈ সোমাই যাওঁ। ইয়াতে ইমান
সত্ৰখনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি এটা ধুনীয়া পৰিৱেশ চাওঁ। ইমান ধুনীয়া এটা পৰিৱেশ আৰু আজি তাতে বহুত ভক্তৰ ভিৰ হৈছে। ভিতৰৰ পৰিৱেশটো দেখুৱাই আহিলোঁ আৰু এতিয়া মই বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু যিহেতু সন্ধিয়া সময় এটা ধুনীয়া ভিউজ হৈছে। এই সত্ৰখনৰ ওচৰতে আছে এটা ডাঙৰ পুখুৰী। ইয়াতে বিশেষকৈ মাছ আৰু কাছ দেখিবলৈ পোৱা যায়। যিহেতু ইয়াৰ ধৰ্মীয় আৰু সাংস্কৃতিক মঞ্চত ধৰ্মীয় বা সাংস্কৃতিক কিছুমান অনুষ্ঠান চলি আছে, এইটোৱে হ'ল খতৰা সত্ৰৰ সাংস্কৃতিক বা ধৰ্মীয় মঞ্চ। ইয়াত বিশেষকৈ এতিয়া 7টা বাজি গ'ল আৰু 7টা বজাত এই ভক্তবোৰৰ ভিৰ চাওঁ। পাছতি উৎসৱ হৈ আছে, যিহেতু ইয়াত পাছতি উৎসৱ চাবৰ কাৰণে বা খতৰা সত্ৰ দৰ্শন কৰিবৰ কাৰণে ইমানবোৰ মানুহ আহিছে। আজিৰ এই সৰু ভিডিঅ'টোৰ যোগেদি আপোনালোকক খতৰা সত্ৰত হৈ থকা পাছতি উৎসৱ দেখুৱালো। যিহেতু বিশ্বকৰ্মাৰ উপলক্ষে ইয়াতে পাছতি উৎসৱ পালন কৰা হয়। আজিৰ এই বিশেষ দিনটোত বিশেষকৈ মানুহ আপুনি কিমান চাব? ইয়াতে ভিতৰতো মানুহ, বাহিৰতো মানুহ, ৰাস্তাতো মানুহ, কিমান মানুহ চাব। আৰু এতিয়া আমি ৰাস্তাৰে গৈ আছো আৰু 8টা বাজি গ'ল। আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম।